প্ৰভাৱশালী হ'লেই নহ'ব, প্ৰতিভাশালী হ'ব লাগিব। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ বহুতৰে চিন্তাধাৰা এনেকুৱা যে যি প্ৰভাৱশালী ব্যক্তি হয়, যি প্ৰভাৱশালী হয়, তেওঁৰ ওচৰত সকলো থাকে। তেওঁ যি ইচ্ছা তাকে কৰিব পাৰে, যি মন যায় তাকে কৰিব পাৰে, কাৰণ তেওঁৰ ওচৰত ক্ষমতা থাকে, পাৱাৰ থাকে, হয়নে? যেনেকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ হাতত সকলো পাৱাৰ আছে, সকলো শক্তি আছে, হয়নে? সকলো ক্ষমতা আছে। তেওঁ যি ইচ্ছা তাকে কৰিব পাৰে। তেওঁ আইনখনকো সলনি কৰি দিব পাৰে। কাৰোবাক ইচ্ছা কৰিলে কিবা এটা ধাৰা লগাই পেলাই কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰে, হয়নে? যেতিয়াই মন যায় কাৰোবাক আটক কৰোঁ বুলি ক'লে আটক কৰিব পাৰে, কাৰণ তেওঁৰ ওচৰত ক্ষমতা আছে, পাৱাৰ আছে, সকলো আছে, হয়নে? তেওঁৰ লগত মানুহ আছে, হয়নে? কাৰণ মানুহ থাকিলেই পাৱাৰ থাকে। যিমান মানুহ থাকিব সিমানেই পাৱাৰ, হয়নে? তো তেওঁৰ লগত বহুত মানুহ জড়িত হৈ আছে, আৰু সেইকাৰণে তেওঁৰ ক্ষমতা আছে, পাৱাৰ আছে। কিন্তু কেতিয়ালৈকে? যেতিয়ালৈকে তেওঁৰ সেই মুখ্যমন্ত্ৰী আসনখন থাকিব। যেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে তেওঁৰ ক্ষমতা থাকিব, পাৱাৰ থাকিব। যেতিয়াই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি যাব, তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি যাব, তেতিয়াই তেওঁৰ ক্ষমতা নাইকিয়া হৈ যাব, তেওঁৰ পাৱাৰ নাইকিয়া হৈ যাব, হয়নে? তেওঁ মুখ্যমন্ত্ৰী চকীখন থকালৈকে তেওঁৰ পাৱাৰ থাকিব, ক্ষমতা থাকিব, সকলো থাকিব। কিন্তু যেতিয়াই মুখ্যমন্ত্ৰী চকীখন নাথাকিব তেতিয়া তেওঁৰ পাৱাৰো নাথাকে, ক্ষমতাও নাথাকে, আৰু তেতিয়া তেওঁ এজন প্ৰভাৱশালী ব্যক্তি হৈও নাথাকে। আৰু যদি এজন ব্যক্তি প্ৰভাৱশালী হয় আৰু লগতে তেওঁৰ প্ৰতিভাশালীও হয় আৰু তেওঁ এজন সৃষ্টিশীলো হয়, তেতিয়া সেই যোনটো পাৱাৰ, সেই যোনটো শক্তি অতীজলৈকে থাকিব। যেনেকৈ আমাৰ জুবিন গাৰ্গ, হয়নে? জুবিন দাৰ এজন প্ৰভাৱশালী ব্যক্তি আছিলে, আৰু লগতে এজন প্ৰতিভাশালী ব্যক্তিও আছিলে, আৰু এজন সৃষ্টিশীলো আছিলে। কাৰণ জুবিন দা আছিলে শিল্পী, গায়ক, আৰু জুবিন দা যোনটো প্ৰতিভা আছিলে সেই প্ৰতিভাৰে নতুন নতুন সৃষ্টি কৰিছিলে, হয়নে? সৃষ্টিৰ কথা চিন্তা কৰিছিলে, হয়নে? কিন্তু প্ৰতিভা থাকিলেই নহ'ব, প্ৰতিভাটো সৎ ব্যৱহাৰ হ'ব লাগিব, হয়নে? যদি প্ৰতিভাৰ অসৎ ব্যৱহাৰ কৰি পেলাই আমি দুৰ্ব্যৱহাৰ কৰোঁ, কাক বা অন্যায় কৰোঁ, কাক বা আমি বেয়া কাম কৰোঁ, প্ৰবঞ্চনা কৰোঁ, তেতিয়া নহ'ব। আমাৰ যদি প্ৰতিভা আছে সেই প্ৰতিভাটোক সৎ ব্যৱহাৰ কৰিব লাগিব, সৃষ্টিশীল দিশত আগুৱাই নিব লাগিব, সৃষ্টিশীল কামত লগাব লাগিব, হয়নে? আমি যেতিয়া সৃষ্টিশীল কামত লগাম তেতিয়া সেই কৰ্মই আমাৰ কৰ্মটোক অমৰ কৰি দিব। যেনেকৈ জুবিন দাৰ কৰ্ম অমৰ হৈ গ'ল, হয়নে? জুবিন দাই কি কৰিলে? গানৰ মাধ্যমেৰে নতুন নতুন গান সৃষ্টি কৰিলে, নতুন নতুন গান ৰচনা কৰিলে, হয়নে? নতুন নতুন গান ৰচিত কৰিলে, আৰু সেই গানৰ মাধ্যমেৰে মানুহক মোহিত কৰিলে, মানুহক নিজৰ ফালে আকৰ্ষিত কৰিলে, হয়নে? আৰু সেই মানুহ আজি জুবিন দাৰ প্ৰেমিক হৈ পৰিল, নিস্বাৰ্থ প্ৰেমিক, কোনো স্বাৰ্থ নাই। জুবিন দাক ভাল পায় গানৰ বাবে, হয়নে? জুবিন দাৰ আচৰণৰ বাবে, জুবিন দাৰ ব্যৱহাৰৰ বাবে, হয়নে? আৰু জুবিন দাৰ লগত সেইখিনি জড়িত হৈ গ'ল, হয়নে? আৰু প্ৰত্যেকৰে, অসমৰ প্ৰত্যেক মানুহৰ হৃদয়ত, অন্তৰত জুবিন দা বাস কৰিব ল'লে, হয়নে? কিহৰ কাৰণে? কাৰণ জুবিন দাই নতুন সৃষ্টিৰ কথা চিন্তা কৰিছিল, হয়নে? ধ্বংসৰ কথা চিন্তা কৰা নাই, সৃষ্টিৰ কথা চিন্তা কৰিছিলে, মানুহৰ ভালৰ কথা চিন্তা কৰিছিলে, গানৰ মাধ্যমেৰে নতুন নতুন বাৰ্তা প্ৰেৰণ কৰিছিলে, আৰু সেইবাবে জুবিন দা সদায় সকলো মানুহৰ অন্তৰত থাকিব। জুবিন দাই কেতিয়াও টকা পইচা সম্পত্তিক লৈ পেলাই কাম কৰা নাছিল, তেওঁৰ সেইবিলাক মনে দিয়া নাছিলে, আৰু সেইকাৰণে কোটি টকা মাৰি দিলে, হয়নে? কোটি কোটি টকা বেলেগে আত্মসাৎ কৰিলে, কিন্তু জুবিন দাৰ হাতত পইচা নাথাকিল। কিন্তু জুবিন দাই বহুত মানুহৰ মৰম জিতিলে, বহুত মানুহৰ আশীৰ্বাদ ল'লে, আৰু আশীৰ্বাদ লৈ পেলাই এই সংসাৰৰ পৰা গুচি গ'ল। কিন্তু এই সংসাৰৰ পৰা যোৱাৰ পিছতো জুবিন দা অমৰ হৈ থাকিল। জুবিন দাৰ মৃত্যুৰ পিছত জুবিন দাৰ লগত লাখ লাখ মানুহ আহিলে। জুবিন দাৰ শ্মশান যাত্ৰালৈকে মানুহৰ কম নহ'লে, লাখ লাখ মানুহ ওলায়ে থাকিলে, হয়নে? কিন্তু যি অকল
প্ৰভাৱশালী হয় অকল ক্ষমতাক লৈ পেলাই কিবা এটা ক্ষমতা পাইছে সেই ক্ষমতাটোক লৈ পেলাই প্ৰভাৱশালী হয় আৰু সেই ক্ষমতাটোৰ দুৰ্ব্যৱহাৰ কৰে বেয়া ব্যৱহাৰ কৰে হয়নে মানুহক অত্যাচাৰ কৰে বা মানুহক প্ৰবঞ্চনা কৰে অন্যায় কৰে মিছা কথা কয় সেই তেনেকুৱা ব্যক্তিৰ কি হ'ব যেতিয়া ক্ষমতাটো নাইকিয়া হৈ যাব তেওঁক মানুহে পাহৰি পেলায় যেতিয়া এজন মানুহ ক্ষমতাত থাকে এখন চকীত বহি থাকে এখন চকী গৰাকী হৈ থাকে সেই তেতিয়ালৈকে সেই চকীখনক চিনি পাই পেলাই মানুহজনক সন্মান কৰে মানুহজনক ভাল পায় মানুহজনক চিনি পায় হয়নে তাত কিবা এটা স্বাৰ্থ থাকে হয়নে আৰু সেই স্বাৰ্থৰ বাবে সেই মানুহজনৰ লগত ভালৰি লগাই যিকোনো মাতেৰে মাতে হয়নে ভাল পায় দেখুৱাই কিহৰ কাৰণে কিবা এটা স্বাৰ্থৰ লগত জড়িত থাকে কিন্তু যি এজন সৃষ্টিশীল হয় যি এজন সৃষ্টিশীল ব্যক্তি যেনেকৈ জুবিনদাৰ লগত কিন্তু মানুহৰ কোনো স্বাৰ্থ নাই মানুহে কোনো স্বাৰ্থ বিচৰা নাছিলে নিস্বাৰ্থভাৱে জুবিনদাক ভাল পাইছিলে কিয় জুবিনদাক ভাল পাইছিলে জুবিনদাৰ সৃষ্টিশীলৰ বাবে জুবিনদাৰ যিখিনি সৃষ্টি সেই সৃষ্টিৰ বাবে জুবিনদাৰ আচৰণৰ বাবে জুবিনদাৰ ব্যৱহাৰৰ বাবে এজন প্ৰতিভাশালী ব্যক্তি যেতিয়া তেওঁৰ মানে সৃষ্টিশীল দিশত আগুৱাই যায় নিজৰ প্ৰতিভাক লৈ পেলাই সৃষ্টিশীল দিশত আগুৱাই যায় তেওঁলোকৰ আচৰণবিলাকেই বেলেগ হয় মানুহক আকৰ্ষিত কৰে মানুহক মোহিত কৰে হয়নে কিন্তু যি প্ৰভাৱশালী ব্যক্তি ক্ষমতাক লৈ পেলাই পাৱাৰ দেখুৱাই পাৱাৰ খটুৱাই ক্ষমতাক অপব্যৱহাৰ কৰে তেওঁলোকৰ অকল ক্ষমতাৰ ওপৰতে জোৰ থাকে কিন্তু এজন সৃষ্টিশীল ব্যক্তিৰ মৰম প্ৰেম এইবিলাকৰ ওপৰত শক্তি থাকে পাৱাৰ থাকে তো যিজন ব্যক্তি যেতিয়ালৈকে চকীখন থাকে যেতিয়ালৈকে তেওঁৰ সেই চকীখনৰ নামটো থাকে তেতিয়ালৈকে তেওঁৰ পাৱাৰ আছে ক্ষমতা আছে যেতিয়া সেই চকীখন নাথাকিব তেওঁৰ পাৱাৰ নাই ক্ষমতা নাই সেইজন প্ৰভাৱশালী ব্যক্তি নহয় সেইজন লাষ্টত সাধাৰণ মানুহৰ জেগাতে গণ্য কৰা যায় কিন্তু যাৰ যি প্ৰভাৱশালীও হয় প্ৰতিভাশালীও হয় সৃষ্টিশীলো হয় তেওঁৰ সেই আসনখন অতীজলৈকে অমৰ হৈ থাকিলে যেনেকৈ জুবিনদাক আজি এই সংসাৰত জুবিনদা নাই যদিও জুবিনদাৰ আসনখন জুবিনদাৰে হৈ থাকিল হয়নে তাত বেলেগে বহিব নোৱাৰে কিন্তু আজি মুখ্যমন্ত্ৰী আসনখনত বেলেগ এজন আহি পেলাই মুখ্যমন্ত্ৰী হ'ব পাৱাৰটো বেলেগ এজনে ল'ব কিন্তু জুবিনদাৰ আসনখনত বেলেগ এজন আহি বহিব নোৱাৰে হয়নে সেইকাৰণে সেইজনে প্ৰভাৱশালী হয় যাৰ প্ৰতিভা থাকে যি সৃষ্টিশীলো হয় হয়নে সেইজনে প্ৰকৃত প্ৰভাৱশালী হয় যি প্ৰভাৱশালীও হয় প্ৰতিভাশালীও হয় সৃষ্টিশীলো হয় হয়নে নতুন নতুন সৃষ্টিৰ কথা চিন্তা কৰে তেওঁ কেতিয়াও ধ্বংসৰ কথা চিন্তা নকৰে সেইজনহে প্ৰকৃত প্ৰভাৱশালী ব্যক্তি হয়নে আৰু যোনজন মানে চকীখন থকালৈকে ক্ষমতাটো আছে পাৱাৰটো আছে সেইজন প্ৰভাৱশালী নহয় হয়নে তো সেইটো কাৰণে বন্ধুসকল সদায় মানুহে মানুহৰ বাবে কাম কৰিব লাগে হয়নে আমি সংসাৰত আহিছোঁ কিছু সময়ৰ বাবে কিছু দিনৰ বাবে এই সংসাৰৰ পৰা গুচি যাম কিন্তু গুচি যোৱাৰ লগতে আমি কি লৈ যাম সেইটো ইম্পৰ্টেণ্ট আজি জুবিনদাই এই সংসাৰৰ পৰা গুচি গ'ল অজস্ৰ মানুহৰ মৰম অজস্ৰ মানুহৰ আশীৰ্বাদ লৈ গুচি গ'ল তেওঁৰ সম্পত্তিটো বেলেগে খাই দিলে তেওঁৰ যিমান কোটি টকা উপাৰ্জন কৰিছিলে বেলেগে খাই দিলে কিন্তু তেওঁ আটাইতকৈ মূল্যৱান বস্তু লৈ গ'ল মানুহৰ আশীৰ্বাদ মানুহৰ মৰম আৰু তেওঁ মৰিও অমৰ হৈ গ'ল তেওঁৰ যোনটো সমাধিস্থল জুবিনদাক সমাধিস্থ কৰিলে সেই সমাধিস্থলো এতিয়া পবিত্ৰ স্থান হৈ পৰিলে তীৰ্থস্থান হৈ পৰিলে হয়নে তীৰ্থভূমিলৈ ৰূপান্তৰিত হৈ গ'ল সমাধিস্থল তীৰ্থস্থানলৈ ৰূপান্তৰিত হৈ গ'ল কিন্তু যিজন ব্যক্তি অকল ক্ষমতাক লৈ পেলাই এখন চকীক লৈ পেলাই পাৱাৰ দেখুৱাই থাকে সেইজন ব্যক্তিৰ সমাধিস্থল কেতিয়াও তীৰ্থভূমিলৈ পৰিণত নহয় তেওঁৰ সমাধিস্থলতে থাকিব সমাধি হৈ থাকিব আৰু যেতিয়া সেইজন ক্ষমতা লৈ পেলাই পাৱাৰ লৈ পেলাই মানুহক মানে
এটা এখন চকীক লৈ পেলাই পাৱাৰ লৈ সেইজন ব্যক্তি যেতিয়া মৃত্যু হ'ব তেওঁৰ লগত কিন্তু বহুত খুব কম সংখ্যক লোক যিখিনি তেওঁৰ লগত জড়িত সেইখিনিয়ে যাব, কিন্তু বহুত মানুহ তেওঁৰ ওচৰত নাযায়। কাৰণ তেওঁ যেতিয়া ক্ষমতা আছে তেতিয়ালৈকে তেওঁ চিনি পাব, তাৰপিছত চিনি নাপায়। তাত এটা স্বাৰ্থতহে ভাল পাব, হয়নে? কিন্তু জুবিনদাৰ এতিয়া সেই সমাধিস্থল তীৰ্থস্থানলৈ পৰিণত হৈছে। সেই তীৰ্থস্থান যুগ যুগান্তৰলৈকে থাকিব, হয়নে? যেতিয়ালৈকে মানে জুবিনদাৰ নামটো ওলাই থাকিব তেতিয়ালৈকে মানে যুগ যুগান্তৰ আৰু তাত কোনো অন্তই নাই, তেতিয়ালৈকে জুবিনদাৰ সেই সমাধিস্থল থাকিব, জুবিনদাৰ নাম থাকিব, প্ৰত্যেকটো বস্তু থাকিব। তো প্ৰভাৱশালী কোন? জুবিনদা নে কোন? জুবিনদাৰ এজন প্ৰভাৱশালী ব্যক্তি, আৰু সেই তেনেকুৱা প্ৰভাৱশালী হোৱাৰ চিন্তা কৰিব লাগে। মানুহৰ মন জয় কৰিব লাগে, মানুহৰ বাবে কাম কৰিব লাগে। মোৰ ওচৰত এটা প্ৰতিভা আছে। অকল যে জুবিনদা শিল্পী আছিলে, জুবিনদা গায়ক আছিলে বাবে তেওঁৰ ইমানখিনি নাম, সেইটো নহয়। জুবিনদাৰ কৰ্মই মানুহক আকৰ্ষিত কৰিলে ন। জুবিনদাৰ আচৰণ, জুবিনদাৰ ব্যৱহাৰ, জুবিনদাৰ যোনটো পাৱাৰ পালে, যোনটো শক্তি পালে, সেই শক্তিক দুৰ্ব্যৱহাৰ নকৰিলে, মানুহৰ লগত খটালে, মানুহৰ মৰম আশীৰ্বাদ গোটাবৰ কাৰণে ব্যৱহাৰ কৰিলে। সেইকাৰণে জুবিনদাৰ মৰিও অমৰ হৈ গ'ল, হয়নে? কিন্তু যি নিজৰ প্ৰতিভাক দুৰ্ব্যৱহাৰ কৰে, তেওঁ সেই ক্ষমতাটোত থকালৈকেহে তেওঁক মানুহে চিনি পাব, তাৰপিছত চিনি নাপায়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেয়া মোৰ বিশ্বাস, ঈশ্বৰত যেনেকৈ বিশ্বাস কৰোঁ তেনেকৈ আপোনালোককো কৰোঁ। আৰু সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।